নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চামকাজিৰ বাতৰি কমাৰমতি গাঁৱৰ এটা বিদ্যুৎ ট্ৰান্সফৰ্মাৰে বিপদ কঢ়িয়াই আনিছে গাঁওবাসী ৰাইজলৈ ৰাইজৰ বিদ্যুৎ বিভাগলৈ কাটৰ আহ্বান সমস্যাটো সমাধান কৰাৰ বাবে নিউজ ডাইৰেক্ট ৰিপৰ্ট কমাৰমতি গাঁৱৰ এটা বিদ্যুৎ ট্ৰান্সফৰ্মাৰে বিপদ কঢ়িয়াই আনিছে গাঁওবাসী ৰাইজলৈ ৰাইজৰ বিদ্যুৎ বিভাগলৈ কাটৰ আহ্বান সমস্যাটো সমাধানৰ বাবে নহয় এইটো দেখিছে চবে আমাৰ ট্ৰেন্সফৰ্মাৰটো জৰাজীৰ্ণ অৱস্থাত আছে গতিকে যদি প্ৰশাসনে কিবা এটা ব্যৱস্থা লৈ পেলাই বিদ্যুৎ বিভাগে যদি কিবা এটা ব্যৱস্থা লৈ পেলাই এটা মানে বেয়াৰ ব্যৱস্থা কৰে আৰু আপুনি দেখুৱাইছে ইতিমধ্যে ভিডিঅ'ত ট্ৰেন্সফৰ্মাৰটো অৱস্থা বেয়া কাৰণ আমাৰ যদি এতিয়া দুৰ্ঘটনা এটা হয় সৰু ল'ৰা ছোৱালী বহুত আছে বা জীৱ জন্তু বহুত আছে পটককৈ যদি আপোনাৰ সেই ট্ৰেন্সফৰ্মাৰত লাগি যায় আমাৰ ঘটনাটো হোৱাৰ পিছত আমি প্ৰশাসনৰ ওচৰত দাবী কৰি লাভ নাই গতিকে যদি আগতীয়াকৈ প্ৰশাসনে কিবা এটা ব্যৱস্থা লয় তেতিয়া আমাৰ সকলোৰে সুবিধা হ'ব যিহেতু গাঁওখনত বহুতো সৰু ল'ৰা ছোৱালী আছে ডাঙৰখিনি কথা নকওঁ বাৰু সৰু ল'ৰা ছোৱালী বা এইবোৰ জীৱ জন্তুবোৰ সেইবোৰেতো গম নাপায় গতিকে প্ৰশাসনে বিদ্যুৎ বিভাগে যদি কিবা এটা ব্যৱস্থা লয় আমি তেওঁলোকৰ ওচৰত সেইটোকে আহ্বান জনাইছোঁ সোনকালে যাতে তেওঁলোকে কিবা এটা ব্যৱস্থা লয় উল্লেখযোগ্য যে কমাৰমতি গাঁৱৰ অস্থায়ী খেলপথাৰৰ গাতে লাগি থকা কমাৰমতি গাঁৱৰ মুখ্য পথটোৰ কাষত থকা বিদ্যুৎ ট্ৰান্সফৰ্মাৰটোৱে বিপদ কঢ়িয়াই আনিছে কণ কণ শিশুসকলৰ লগতে পথচাৰীলৈ অন্যহাতে পথৰ কাষতে থকা উন্মুক্ত বিদ্যুৎ ট্ৰান্সফৰ্মাৰটোৱে পশু পক্ষীৰ লগতে গৰু ছাগলীলৈও কঢ়িয়াই আনিছে বিপদ উপায়ন্তৰ গাঁওবাসী ৰাইজে জিলা প্ৰশাসন আৰু বিদ্যুৎ বিভাগক আহ্বান জনাইছে ট্ৰান্সফৰ্মাৰটো ঘেৰাও কৰাৰ ব্যৱস্থা কৰি আগলৈ কোনো ডাঙৰ অঘটন হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে ৰুবুল কলিতাৰ ৰিপৰ্ট নিউজ নাও।